আজি আমি আপোনালোকক যিখন ফৰ্ম তুলি দিম নিজৰ নিজৰ বাগিচাত আপোনালোকে ফৰ্ম পাব সোনকালে যাতে আপোনালোকে ফৰ্মখিনি ফিলআপ কৰি দিয়ে মোৰ মনত ইচ্ছা আছে চৰকাৰটো আকৌ আহিব কিন্তু এই চৰকাৰ থাকুতে কিছু হলেও শ্ৰমিকক যাতে আমি মাটিৰ পট্টা তুলি দিব পাৰো আৰু সকলোৱে যাতে এটা মনত আনন্দ অনুভৱ কৰিব পাৰে আমাক মাটিৰ পট্টা লাগে নে নালাগে সেই কাৰণে সকলোকে যেহেতু আমাক মাটিৰ পট্টা লাগে তাৰ কাৰণে আমি সোনকালে ফৰ্মখিনি ফিলআপ কৰি দিয়াৰ আমি ব্যৱস্থা হাতত লম শ্ৰদ্ধা ৰাইজ 5 লাখ পৰিয়ালক মাটি দিওঁতে আপোনালোকে যদি সহযোগিতা নকৰে আমাৰ বহুত দেৰি হৈ যাব আমাৰ অফিচাৰ বিলাকে মোক কৈছে যে স্যাৰ যেতিয়া আমি সাৰ্ভে কৰিব গৈছো বহুত বাগিচাৰ শ্ৰমিকে বুজিয়ে পোৱা নাই যে কি আমি মাটিৰ পট্টা পাম কি নাপাম মই আমাৰ আই মাতৃসকলক আমাৰ দেউতাসকলক এটাই কম যে 200 বছৰ আমি চাহ বাগিচাত অহাৰ সময় হৈ গল কিমান দিন আগতে আমি অসমত আহিছিলো কোনোবা 200 বছৰ কোনোবা 150 বছৰ কোনোবা 100 বছৰ যিবিলাকে গাঁৱত থাকে সকলোৰে পট্টা হৈ গল নিজৰ মাটি বিকিব পাৰে কিনিব পাৰে বেংকক মৰ্টগেজ দিব পাৰে মাটিৰ মালিক হ'ব পাৰে কিন্তু বাগিচাৰ শ্ৰমিকসকলে আজি 200 বছৰৰ পিছতো মাটিৰ মালিক হৈ থাকিব পৰা নাই মেনেজাৰে থাকিব দিলে থাকিব আৰু ঘৰৰ কাৰণে লৰা ছোৱালীয়ে পঢ়া শুনা বাদ দিও বাগিচাত কাম কৰিব লাগে কাৰণ বাগিচাত কাম নকৰিলে ঘৰৰ পৰা আমাৰ নাম কাটা যাব আমি বহুত পৰিয়াল লগ পাওঁ দুইটা লৰা ছোৱালীয়ে পঢ়াত চুকা কিন্তু মাক বাপেকে কয় যে এজনে পঢ়ক আনজনে পঢ়িব নালাগে কিয় নালাগে কাৰণ বাগিচাত যদি চাকৰি নকৰো ঘৰৰ পৰা আমাৰ নাম কাটা যাব আমাৰ এতিয়াৰ পৰা কোনো বাগিচাৰ শ্ৰমিকে ভয় খাব নালাগে মালিকৰ তাত কাম নকৰিলেও আমাৰ ঘৰত আমি থাকিব পাৰিম কাৰণ আমাৰ ঘৰ নিজৰ ঘৰ চৰকাৰে আমাক মাটি দিছে চৰকাৰে আমাক ঘৰ দিছে এতিয়া আমাৰ ঘৰ ডাঙৰ কৰিবৰ কাৰণে বাগিচাৰ মালিকৰ পাৰমিশন নালাগে প্ৰধানমন্ত্ৰীৰ ঘৰ আহে মোক কয় যে মামা ঘৰ আহিছে কিন্তু বাগিচাৰ মালিকে এনঅ'চি দিয়া নাই এতিয়াৰ পৰা ঘৰ আহিলে বাগিচাৰ মালিকৰ এনঅ'চি নালাগে আমি নিজৰ মাটিত নিজে প্ৰধানমন্ত্ৰীৰ ঘৰ বনাব পাৰিম